40 বছৰৰ পিছত পচন্দ পথাৰত আহিব, কিন্তু অসমলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰায় 60বাৰতকৈ বেছি আহিলে। যেইবাৰে আহিছে তেওঁ নতুন এটা বাৰ্তা লৈ আহিছে, আৰু এইবাৰো আমাৰ কাৰণে ভাল বাৰ্তা এটা লৈ আহিছে। এলিভেটেড কৰিডৰ আৰু ৰেলৱেৰ যি নেটৱৰ্ক ইয়াৰ পৰাই আৰম্ভ কৰিব। সমগ্ৰ ভাৰতবৰ্ষ আৰু বিশ্বই গম পাব যে অসমৰ পৰা এবাৰ নতুন ৰেলৱে আৰম্ভ কৰিব লৈছে। মই ভাবোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই বাৰ্তাই সমগ্ৰ ভাৰতবৰ্ষক অসমৰ উন্নয়ন সম্পৰ্কে জানিবলৈ দিব, আৰু উন্নয়ন যে হৈছে, উন্নয়নৰ কোনো বিকল্প নাই অসমত। আৰু উন্নয়নৰ কাৰণেই উন্নয়ন হোৱাৰ কাৰণে ইয়াত উগ্ৰপন্থাৰ পৰা আৰম্ভ কৰি বিভিন্ন যিবিলাক আমাৰ নিগেটিভ কথাবিলাক এটা সময়ত চৰ্চা হৈছিলে, সেইবিলাক উত্তৰ পূৰ্বাঞ্চলৰ পৰা নাইকিয়া হ'ল। আৰু মই ভাবোঁ ইয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যথেষ্টখিনি ভূমিকা আছে, আৰু তেখেতৰ গতিশীল ৰাজনীতিৰ কাৰণে, গতিশীল কেপাচিটিৰ কাৰণে আজি অসমখন এটা উন্নয়নমূলক ৰাজ্যলৈ ৰূপান্তৰ হৈছে, আৰু ৰাষ্ট্ৰখনকে উন্নত ৰাজ্য হিচাপে পৰিৱৰ্তন হৈছে। আৰু সেইকাৰণে সেই প্ৰয়োজনীয়তাটো পূৰণ কৰিবৰ কাৰণে এক হৈছে এই মানুহৰ যিটো অসুবিধা হৈছে, অসুবিধা নাইকিয়া কৰিবৰ কাৰণে। আৰু কাজিৰঙাত যিহেতু আপোনালোকে জানে ভাৰতবৰ্ষৰ পৃথিৱীৰ এটা অন্যতম ঐতিহাসিক ঠাই বুলি ক'ব লাগিব, যিহেতু ইয়াৰ বেলেগ গুৰুত্ব আছে, কিন্তু ঐতিহাসিকভাৱে গড়ৰ ক্ষেত্ৰতো বিখ্যাত আৰু জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰতো বিখ্যাত। এই ঠাইটোবিলাক প্ৰটেকশ্যন কৰিবৰ কাৰণে ৰাজ্য চৰকাৰে ইতিমধ্যে বিভিন্ন ব্যৱস্থা কৰিছে, আৰু লাহে লাহে দেখা গৈছে যে কাজিৰঙাত পৰ্যটকৰ সংখ্যা বাঢ়িছে। পূৰ্বৰ তুলনাত যোৱা বছৰ বাঢ়িলে, যোৱা বছৰ তুলনাত এইবাৰ মধ্যভাগলৈকে যথেষ্ট পৰ্যটক আহিছে। পৰিৱেশ কৰিব, যান জঁটটো নাইকিয়া কৰিবই, তাৰ উপৰিও মানুহৰ কাৰণে, জীৱ জন্তুৰ কাৰণে এটা ছেফ পেছেজ হিচাপে পৰিৱেশ